দৰকাৰ নাই ৰাজু হওক এফচু হওক UPPL হওক বা প্ৰমোদ বড়ো হওক বা দীপেন বড়ো হওক ইহঁতৰ কথা লৈ কোনোবা ৰাইজে যদি কাম কৰে একদম মৰি যোৱাটোই ভাল মানে চেছ কৰি দিব বড়ো জাতিক কেনেকুৱা চেছ কৰি গৈছে আপোনালোকে জানে যোৱা 5 বছৰ বড়ো জাতি কি আছিল আজিৰ দিনত কি হৈছে স্পষ্ট কথা গোসাইগাঁও জিলা গোসাইগাঁও সমষ্টি হিচাপে বিশেষভাৱে 100% জিকিব অকল গোসাইগাঁও বুলি নহয় আমি যিমান দূৰ যিমান সমষ্টি মই কৰিছোঁ 15টা সমষ্টিত 15টাও NDA হিচাপে আমি জিকাব পাৰিম 100% এইটো একো আলোচনা কৰিব লগা দৰকাৰেই নাই 15টাত 15টাও যাব বিজেপিৰ 4টা চিট আছে BPFৰ 11টা চিট আছে 15টা টোটেল 15টাত 15টা আমি দিম প্ৰমোদ বড়োৰ কথা লৈ আপোনালোকে সুধিব দৰকাৰ নাই মই বাৰে বাৰে কৈছোঁ প্ৰমোদ বড়োৰ কথা লৈ পেলাই যদি আপোনালোকে কাম কৰে মৰি যোৱাটোই ভাল একো লাভ নাই তাৰ কথা মোক নুসুধিব দৰকাৰ নাই ৰাজু হওক এফচু হওক UPPL হওক বা প্ৰমোদ বড়ো হওক বা দীপেন বড়ো হওক ইহঁতৰ কথা লৈ কোনোবা ৰাইজে যদি কাম কৰে একদম মৰি যোৱাটোই ভাল মানে চেছ কৰি দিব বড়ো জাতিক কেনেকুৱা চেছ কৰি গৈছে আপোনালোকে জানে যোৱা 5 বছৰ বড়ো জাতি কি আছিল আজিৰ দিনত কি হৈছে 100+।